স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজি মই আপোনালোকক দেখুৱাম সমৰ কলা প্ৰশিক্ষণৰ কিছু দৃশ্য। ওচৰতে থকা আমাৰ গদাধৰ সিংহ মজলীয়া বিদ্যালয় খেলপথাৰত মানে স্কুলৰ যিসকল ছাত্ৰী আছে তেখেতসকলক সমৰ কলা অৰ্থাৎ মাৰ্চেল আৰ্টৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। মানে এইটো প্ৰত্যেকখন স্কুলতে এনে ব্যৱস্থা আজিকালি গ্ৰহণ কৰিছে চৰকাৰীভাৱে, আৰু মই গোটেই পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত চাওক এনেকৈ মানে তেওঁলোকক শিকোৱা হৈছে। আপোনালোকে দেখিছে তেওঁলোকক এনেকৈ প্ৰশিক্ষণ দিয়া হৈছে। মানে আপোনালোকৰ পৰিৱেশটো মই দেখুৱাই দিছোঁ। পবিত্ৰ দা, প্ৰথমে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি এই ছোৱালীসকলক মানে কিমান দিনৰ পৰা প্ৰশিক্ষণটো দি আছে? ইয়াত এইটো বছৰত ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এইটো লাষ্টত শেষ হ'ব আৰু 3 মাহীয়া কোৰ্চ। এইটো চৰকাৰৰ ফালৰ পৰা পঠিয়ায়। প্ৰত্যেক স্কুলে দিছে। এইটো মানে 3 মহীয়া। আৰু আপুনি ইয়াৰ বাহিৰেও আৰু কোন কোন স্কুলত কৰি আছে? এতিয়া 2 নং কঠালগুৰি মধ্য ইংৰাজী বিদ্যালয়ত কৰি আছোঁ। আকৌ সপ্তাহত 3 দিন কৰাওঁ। ইয়াত 3 দিন, তাত 3 দিন। আৰু বেলেগকৈ আপোনালোকে শিকায় নেকি? বেলেগকৈ এক্সট্ৰা শিকাওঁ। হয়। সেইটো ক'ত শিকায়? এইটো আমাৰ ফেকলা দিনত কালাপ আছে, আমাৰ 2 নং কঠালগুৰিত আছে, আৰু এনেকৈ আমাৰ বহুত জেগা ব্ৰাঞ্চ আছে। এতিয়া ডিপগৈ হওক, লক্ষীপথাৰ, টিংৰাই, হাবজান, তাৰপাছতে আপোনাৰ আমাৰ ভাদে পাচলিত, এনেকৈ দূৰতো আছে, গুৱাহাটীত আছে, কেলকাতাত আছে। কি কৰিব লাগিব? পটককৈ হাত আনা, এলবত লগা, সেইফালৰ পৰা ভিতৰৰ ফালৰ পৰা এইখন হাত। ৰেডি, ভৰি আনা, পটককৈ এটা আন, আঁঠু বেন কৰ। সেইফালে এইফালে ধৰা, এইফালে টানা, এইফালে টান টান, আন, আঁঠু বেন কৰ। ভৰি আনিলা নহয়, এই হাতখন এনেকৈ ব্লক হ'ল, এইটো বস্তু এনেকৈ এই আছে, এই ইয়াৰ পৰা কি থ'ব এনেকৈ, আকৌ থবি, ব্লক কৰিবা। চকুত চা, ওচৰত তাক ইমান দূৰৰ পৰা লাগিব নেকি? ৰেডি। দেখিছে আপোনালোকে এনেকৈ খুব ধুনীয়াকৈ প্ৰত্যেকগৰাকী ছাত্ৰীকে নিজক কেনেকৈ আত্মৰক্ষা কৰিব পাৰি তাৰ বিষয়ে খুব ধুনীয়াকৈ শিকোৱা হৈছে। মুখৰ পোনে পোনে হ'ল 1 2 আছে, এনেকৈ আঠ ওপৰ ফালে 1 2, নিজৰ মুখৰ পোনে পোনে, বেছি ওপৰত নহয়। ৰেডি, বহা। লেফ্ট হেণ্ড, বাওঁ হাত কোনখন? বহা আৰু বহা। ৰেডি, চবেই একেলগে এতিয়াই হ'ব লাগিব, বুজি পাইছে নাই? ৰেডি, এই যিটো সমকলা প্ৰশিক্ষণৰ যিটো ব্যৱস্থা আগতেতো নাছিলে, এতিয়া চৰকাৰে এইটো ব্যৱস্থাটো গ্ৰহণ কৰিছে, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? এইটো চৰকাৰক ধন্যবাদ জনাব লাগিব, কাৰণ আগতেতো নাছিলে। এতিয়া যেনেকৈ দিনক দিনে যিবিলাক মানে ধৰ এতিয়া
এক্সিডেণ্টবিলাক হৈ গৈছে হয় হয় এতিয়া ধৰক আপোনাৰ বিভিন্ন ঘটনা ঘটি থাকে ঘটনা ঘটি আছে সেইবিলাক ক্ষেত্ৰত এতিয়া ক'বলৈ গ'লে আৰু প্ৰাইভেট হিচাপত যদি এনেকৈ একাডেমি যদি শিকিবলৈ যায় এনেকৈ টকা পইচা খৰচা হয় প্ৰত্যেকেতো দিব নোৱাৰে টকা দিব পইচা নোৱাৰে সেইটো কাৰণে চৰকাৰে এটা ভাল সুবিধা হেৰি কৰি দিছে হয় হয় তেওঁলোকে যাতে ছোৱালীখিনি যাতে শিকিব পাৰে শিকিব পাৰে Ready? Position lock. Elbow, left hand position. Hey, Oriana. Hey. Back jaba. Hey. Hey. Sun. Hey. Go. Left. Hey. One. Go. Go. Hey. Hey. Sun. Hey. Yummy. আৰু বহুতে গম পায় আৰু এই পবিত্ৰ দাহঁতি কেইবাজনো লগ লাগি এই ভাদৈ অঞ্চলৰ বিভিন্ন ঠাইত তেওঁলোকৰ ক্লাব আছে কেৰাটে ক্লাব তেখেতসকলে স্কুলৰ বাহিৰেও তেওঁলোকৰ ক্লাবসমূহৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক এই কেৰাটেৰ যি প্ৰশিক্ষণ আছে তেওঁলোকে প্ৰশিক্ষণ দিয়ে আপোনালোকে তেখেতসকলক যোগাযোগ কৰিব পাৰে মুখৰ পোনে পোনে আন আগফালে চা দূৰত চা আৰু বহা এই এই চেন এই গো Up. Sit. Good. Go. Go. নমস্কাৰ মোৰ নাম ইশা গগৈ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী লিপিকা গগৈ তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী ভিতালী চেতিয়া তোমালোকক কিমান দিন হ'ল এই চেল দুইখন শিকাই হোৱা 3 মাহ 3 মাহ কেনেকুৱা লাগিলে ভালেই লাগে তোমালোকে কি কি শিকিলা ব্লক শিকিছো পান শিকিছো আৰু নিজকে বচাব পৰাকে এটা পূৰা কনফাৰ্ম হৈ গৈছে না চবে নিজক প্ৰটেক্ট দিব পাৰিব নাই পাৰিম পূৰা এই মাৰ্চেল আৰ্টৰ আপোনালোকৰ কোনটো বিভাগৰ মানে কেনেকৈ খেলোৱা হয় কেনেকৈ মানে খেলুৱৈসকলক বাছনি কৰি ষ্টেট বা মানে ইণ্টাৰনেশ্যনেল পৰ্যায়লৈ কেনেকৈ লৈ যোৱা হয় তাৰ অকণমান কৈ দিয়কচোন মানে মাৰ্চেল আৰ্ট বুলি ক'লে তাত বিভিন্ন ধৰণৰ থাকে তাত বহুত ধৰণৰ আছে তাত টাইগানটো হওক কংফু হওক কাৰাটে হওক উচু হওক তাৰপিছত কি হ'ল আমাৰতো হ'ল কাৰাটে ফুল কণ্টেক্ট কাৰাটে হয় তাৰপিছতে আমাৰ তেনেকৈ নিজৰ নিজৰ ট্ৰেইনিং চেণ্টাৰ আছে ট্ৰেইনিং চেণ্টাৰবিলাকত ল'ৰা ছোৱালীবিলাক থাকে তেওঁলোকক আমি প্ৰশিক্ষণ দিওঁ প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকক চাওঁ কিমান আগবাঢ়িছে তেওঁ খেলিব পৰা সক্ষম হৈছে নাই তেওঁ এইখিনি চাই মেলি সিহঁতক আমি প্ৰথমতে আমাৰ নিজৰ ইণ্টাৰ ক্লাব নিজৰ ভিতৰতে চাওঁ চোৱাৰ পিছতে ডিষ্ট্ৰিক্টলৈ লৈ যাওঁ তাৰপিছত ষ্টেটত যায় ষ্টেট তাৰপিছত নেশ্যনেল ইণ্টাৰনেশ্যনেল এনেকৈ বস্তুবিলাক গৈ থাকে ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে কমেণ্ট কৰিব আৰু যিসকলে মোৰ পেজটো নতুনকৈ চাই আছে সকলোৱে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ